নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত তোমালোকক নৱোদয় পৰীক্ষাত 2025 চনৰ গণিত পৰীক্ষাত যেকেইটা প্ৰশ্ন আছিল সেই প্ৰশ্নকেইটা এই ভিডিঅ'টোত সলভ কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। তোমালোকৰ নৱোদয় পৰীক্ষাত গণিত পৰীক্ষাত 20টা কুৱেশ্যন থাকে টোটাল। তাৰে তোমালোকে সেই 20টা কুৱেশ্যনৰ মই আজি 2025 চনত অহা প্ৰথম 10টা কুৱেশ্যন এই ভিডিঅ'টোত সলভ কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকিবা। এতিয়া আমি প্ৰশ্ন পেপাৰখনলৈকে ভিডিঅ'টো সাইডত চোৱা, তোমালোকৰ পেপাৰখন স্ক্ৰীনত ওলাই আছে। প্ৰথম প্ৰশ্নটো চোৱা, মানে কি হয় নৱোদয় পৰীক্ষাত গণিতৰ পৰীক্ষা প্ৰশ্নকেইটা 41 পৰা 60 লৈকে থাকে। ইয়াৰে এটা প্ৰথম প্ৰশ্নটো 41 আছে, সেইকাৰণে চোৱা প্ৰথম প্ৰশ্নটো কি দিয়া আছে। প্ৰশ্ন গোটেইকেইটা কুৱেশ্যন কৰাৰ আগত ওপৰত এটা নিৰ্দেশনা দিয়া আছে, সেই নিৰ্দেশনাটো মই পঢ়ি দিছো। কি দিয়া আছে, প্ৰত্যেক প্ৰশ্নৰ বাবে 4টা A, B, C আৰু D কৈ সম্ভাৱ্য উত্তৰ দিয়া আছে। মানে গোটেইকেইটা প্ৰশ্নৰ বাবে 4টা অপশ্যন দিয়া থাকে। সেই অপশ্যন কেইটা কি কৰিব লাগে, তোমালোকে কুৱেশ্যনটো সলিউশ্যন কৰি সেই যিটো অপশ্যন শুদ্ধ হয় সেই অপশ্যনটো টিক কৰিব লাগে। আৰু তাত তোমালোকৰ OMR চিটত গোল গোলকৈ দিয়া থাকে। যিটো অপশ্যন শুদ্ধ হয় সেই অপশ্যনটোত কি কৰিব লাগে, গোলটো কলমেৰে ভৰাই দিব লাগে। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো কি দিয়া আছে, 4, 2, 0 আৰু 7 অংক 4টাৰ দ্বাৰা গঠন কৰা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য কিমান হ'ব সুধিছে। মানে কি কৈছে, 4, 2, 0 আৰু 7 এই যি 4টা আমাক অংক দিয়া আছে, এই অংক কেইটাৰ দ্বাৰা গঠন কৰিব পৰা ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটোৰ পাৰ্থক্য বিচাৰিছে। মানে কি বিচাৰিছে, ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হয় বিচাৰিছে। তাৰ বাবে আমাক 4টা অপশ্যন দিয়া আছে, A, B, C, D। তাৰে কোনটো অপশ্যন শুদ্ধ হয় সেইটো উলিয়াব লাগে। অপশ্যন A দিয়া আছে 5000, অপশ্যন B দিয়া আছে 5300, অপশ্যন C দিয়া আছে 5373 আৰু অপশ্যন D দিয়া আছে 5720। এতিয়া আমি ইয়াৰে কোনটো অপশ্যন শুদ্ধ হয় চাম। মই সাইডত কৰি দিছো, চোৱা কি দিয়া আছে। প্ৰথমতে কৈছে যে ডাঙৰ সংখ্যাটো উলিয়াব লাগিব। এই যি 4টা অংক দিয়া আছে সেই অংকৰ পৰা আমি ডাঙৰ সংখ্যাটো উলিয়াব লাগিব। যেতিয়া ডাঙৰ সংখ্যাটো উলিয়াব লাগে, তেতিয়া আমাক যি 4টা অংক দিয়া থাকে বা 3টা দিয়া থাকে, তেতিয়া আমি ডাঙৰৰ পৰা সৰুলৈকে লিখিব লাগে। ইয়াতে ডাঙৰ কোনটো হ'ব, 7। তাৰপিছত কি আছে 4, তাৰপিছত কিমান আছে 2, তাৰপিছত কিমান আছে 0। এইটো কি হ'ব, আটাইতকৈ ডাঙৰ সংখ্যাটো। তাৰপিছত যেতিয়া সৰু সংখ্যাটো উলিয়াব তেতিয়া কি কৰিব লাগিব, সৰুৰ পৰা ডাঙৰলৈকে। আৰু ইয়াত 0 আছে, দুইতকৈ 0টো সৰু হ'ব, কিন্তু যেতিয়া 4টা অংক বিশিষ্ট লিখিব লাগে তেতিয়া 0টো যদি আমি আগত লিখো তেতিয়া 3টা অংক বিশিষ্ট হৈ যাব। গতিকে 0তকৈ যিটো ডাঙৰ আছে প্ৰথম সেই ডাঙৰটো লিখি তাৰপিছত 0টো আমি লিখিব লাগিব। হল, ইয়াতে কিমান হ'ব, পাৰ্থক্য উলিয়াব দিছে মানে কি কৰিব লাগিব, বিয়োগ। সৰু সংখ্যাটো এতিয়া কিমান হ'ব, 2, 0, 4, 7। হল, বুজি পাইছা। এতিয়া কি কৰিব লাগিব, আমি এই সংখ্যাটোৰ পৰা মানে 7420 পৰা 2047 টো আমি বিয়োগ কৰিব লাগিব। বিয়োগ কৰাৰ পিছত যেটো আমি বিয়োগফল পাম সেইটোৱে হ'ব শুদ্ধ উত্তৰ। হল, তোমালোকৰ বিয়োগ কৰা মই সাইডত কৰি দিছো, চাই লোৱা। 7420 বিয়োগ কিমান 2047। কি হ'ব, 0ৰ পৰা 7 নাযায়, তেতিয়া আমি কি কৰিব লাগিব, 2ৰ পৰা 1 এটা ধাৰাই ল'ব লাগিব। যেতিয়া ল'ম তেতিয়া কিমান হ'ব, 10। 10ৰ পৰা 7 গ'লে কিমান থাকিব, 3। হল, ইয়াতে কিমান থাকিল, এতিয়া ইয়াত 1 এটা যোৱাৰ লগে লগে ইয়াত কিমান থাকিল, 1 থাকিল। 1ৰ পৰাতো 4 বিয়োগ কৰিব নোৱাৰো, তেতিয়া আমি কি কৰিব লাগিব, 4ৰ পৰা 1 এটা আমি ইয়াত ধাৰাই ল'ব লাগিব। তেতিয়া কিমান হ'ব, এইটো 11 হৈ যাব। 11ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব, 11ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব, 7। হল, ইয়াতে কিমান থাকিল, 4ৰ পৰা 1 গ'ল নহয়, কিমান থাকিল, 3। আৰু ইয়াত কিমান আছিল, 7ৰ পৰা 2 গ'লে কিমান হ'ব, 7ৰ পৰা 2 গ'লে 5। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব, 5373 হ'ব ইয়াৰ এনসাৰ। আৰু অপশ্যন 4টাৰ ভিতৰত কোনটো অপশ্যনত আছে, অপশ্যন চিত আছে 5373। প্ৰথম প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে সৰল অংকৰ প্ৰশ্ন এটাত ভাজক যদি 51 হয় আৰু ভাগফল যদি 16 হয় আৰু ভাগশেষ 27 হলে ভাজ্য কিমান হ'ব সুধিছে।
মানে কি এটা আমাৰ হৰণ অংকৰ এটা হেৰি আছিলে না ফৰ্মুলা আছিলে ফৰ্মুলাটো জানা নাই মই সাইডত লিখি দিছো চোৱা ফৰ্মুলাটো কি আছিলে ভাজ্য ইকুয়াল টু কি ভাজক পূৰণ কি আছিল ভাগফল যোগ কি ভাগশেষ এই যেটো ফৰ্মুলা আছিল এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি 2 নম্বৰ প্ৰশ্নটো কৰিব লাগিব যদি আমাক এটা প্ৰশ্নত দিয়া থাকে বলে ভাজক দিয়া আছে ভাগশেষ দিয়া আছে ভাগফল দিয়া আছে আমাক কি উলিয়াব দিছে ভাজ্য উলিয়াব দিছে তেতিয়া আমি কি কৰিব লাগিব এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ভাজক ভাগফল আৰু ভাগশেষৰ ঠাইত যদি আমি সংখ্যাকেইটা বহাই দিও তাই পূৰণ বা যোগ যি আছে সেইটো কৰাৰ পিছত আমি ভাজ্যটো পাই যাম হল ইয়াত আমাক কি কৰিব দিছে ভাজক উলিয়াই দিয়া আছে ভাগফল দিয়া আছে ভাগশেষ দিয়া আছে আমাক উলিয়াব দিছে ভাজ্য গতিকে আমি কি কৰিম ইয়াত ভাজক কিমান দিয়া আছে এটো লিখি লম ভাজক কিমান দিয়া আছে 51 তাৰ পিছত পূৰণ কি হয় ভাগফল কিমান দিয়া আছে ভাগফল দিয়া আছে 16 তাৰ পিছত যোগ ভাগশেষ কিমান দিয়া আছে আমাক ভাগশেষ দিয়া আছে আমাক 27 হল এটো হল 27 এতিয়া আমি যেতিয়া এটা ৰাশিত পূৰণ বা যোগ থাকে তেতিয়া আমি আগতে কি কৰিব লাগে আমি পূৰণটো আগতে কৰিব লাগে তাৰ পিছত আমি যোগ বা বিয়োগ যি থাকে কৰিব লাগে গতিকে আমি পূৰণ কৰিব লাগিলে কাক কৰিব লাগিব 51 পূৰণ 16 মই পূৰণটো কৰি দিছো 51 আৰু 16 পূৰণ কৰিলে কিমান হ'ব তোমালোকে কৰি চোৱা 6 গুণ 6 5 6 গুণ 30 1 গুণ 1 5 গুণ 5 কিমান হ'ব 6 1 8 কিমান হল 816 হল যোগ কিমান আছে যোগ 27 816 লগত 27 যোগ কৰিলে কিমান হ'ব যোগ কৰি দিয়া 816 লগত 27 27 কিমান 27 13 3 7 গেল 1 2 1 3 3 1 4 আৰু ইফালে কিমান থাকিল 8 কিমান হ'ব आंसर 843 হল ইয়াৰে অপচন কোনটোত আছে 843 মানে 42 নম্বৰ মানে যেটো 2 নম্বৰ কোৱেশ্চন আছে সেই 2 নম্বৰ কোৱেশ্চনটোৰ বাবে ভাজ্য কিমান হ'ব 843 এটো অপচন এ আছে 843 গতিকে 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ হল বুজি পালা তোমালোকে যদি বুজি পাইছা কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈ যাও 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা স্ক্ৰিনত ওলাই আছে প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 90 মৌলিক উৎপাদক হল 4টা অপচন দিয়া আছে সেই 4টা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় সুধিছে মৌলিক উৎপাদক মানে কি আমি সংখ্যাটোক মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব যেতিয়া এটা সংখ্যাৰ মৌলিক উৎপাদক উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব সেই সংখ্যাটোক মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব হল ইয়াতে আমাক 4টা অপচন দিয়া আছে সেই 4টা অপচনৰ কোনটো অপচন শুদ্ধ হ'ব বিচাৰিছে হল এটা চোৱা কিমানৰ উলিয়াব দিছে 90 উলিয়াব দিছে মানে আমি 90 কি কৰিম মৌলিক সংখ্যাৰে আমি হৰণ কৰি গৈ থাকিম প্ৰথমতে চোৱা 2 এৰে হৰণ যাব নাই 2 টো এটা মৌলিক সংখ্যা 2 এৰে হৰণ যাব নাই চোৱা 2 এৰে 90 কিমান বাৰ যাব 2 এৰে যদি আমি 90 হৰণ কৰো 2 4 গুণ কিমান হল 8 1 ৰল 1 তো শূন্যৰ লগত লাগিলে কিমান হ'ব 10 গতিকে 10 2 এৰে কিমান বাৰ যায় 5 বাৰ 2 এৰে 90 হৰণ কৰিলে কিমান বাৰ গল 45 বাৰ গল হল এবাৰ চোৱা 45ক কিহেৰে হৰণ যাব 45ক 2 এৰে না যায় তাৰ পিছত 2 এৰ পিছৰ মৌলিক সংখ্যাটো কি হয় 2 এৰ পিছৰ মৌলিক সংখ্যাটো হল 3 3 ৰে যাব না নাই 3 ৰে 45ক হৰণ যাব কিমান বাৰ যাব 3 ৰে হৰণ কৰি চোৱা 3 ৰে 4 হৰণ কৰিলে কিমান বাৰ যাব 3 ক যদি আমি 4 ৰে হৰণ কৰো এবাৰ যাব হল তাৰ পিছত কিমান ৰল 1 ৰল সেই 1 টকাৰ লগত লগ লাগিব 5 ৰ লগত 5 যেতিয়া 5 ৰ লগত লগ লাগিব তেতিয়া কিমান হ'ব 15 3 ৰে 15 হৰণ কৰিলে কিমান বাৰ যায় 3 ৰে 15 যদি আমি হৰণ কৰো 5 বাৰ যাব হল ইমানলৈকে বুজি পাইছা এবাৰ চোৱা 15ক 3 ৰে হৰণ যাব না নাই তোমালোকে নিজে 3 ৰ ভাগটো মাতি চোৱা 3 ৰে 15ক হৰণ যাব কিমান বাৰ যাব 3 ৰে আমি 3 ভাগটো মাতা তোমালোকে 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 আৰু 3 5 গুণ কিমান হ'ব 15 অৰ্থাৎ 3 ৰে যদি আমি 15 হৰণ কৰো কিমান বাৰ যাব 5 বাৰ যাব হল আৰু যদি আমি 5ক হৰণ কৰো তেতিয়া কি হৰে যাব 5ক হৰণ কৰিলে 5 ৰে যাব আৰু 5 এটা কি হয় মৌলিক সংখ্যা হয়
গতিকে এই যেতিয়া আমাক মৌলিক উৎপাদক উলিয়াব দিব তেতিয়া আমি কেনেকৈ লিখিম যিকেইটা মৌলিক সংখ্যাৰে আমি হৰণ কৰিলো সেইকেইটা লিখিব লাগিব কি হ'ব 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 হ'ব এটো অপচন আছে নে চোৱা এটো অপচনত নাই অপচনত কেনেকৈ আছে এটোৱে আছে অপচনত কেৱল এনে ধৰা আছে মানে 3 দুটা হৈ আছে নহয় হেইভাবে 3 টো কি কৰা হৈছে স্কয়াৰ বুলি লিখা আছে আৰু পূৰণ 5 এটো অপচন আছে নে চোৱা এটো অপচন সিট আছে 3 নম্বৰ প্ৰশ্নটোৰ বাবে কোনটো শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ প্ৰশ্নটোৰ বাবে অপচন সি হ'ব শুদ্ধ উত্তৰ এটো কি হয় না স্কয়াৰ দিছো চাইছা না এই 3 যে দুটা আছে সেই কাৰণে আমি 3 দুটা লিখা নাই 3 টোৰ ওপৰত আমি স্কয়াৰ দি দিছো হল 3টা থাকিলে কিউব দিম 4টা থাকিলে 4 দিম হল এতিয়া আমি পিছৰ প্ৰশ্নটো লৈ 4 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে পেপাৰখনত চাই লোৱা তোমালোকে স্ক্ৰিনত আছে নহয় তলৰ কোনটো প্ৰত্যেক মৌলিক সংখ্যাৰ সদায় এটা উৎপাদক হ'ব খুদিছে মানে কি খুদিছে এটা যদি আমাৰ মৌলিক সংখ্যা থাকে সেই মৌলিক সংখ্যাটোৰ বাবে 4টা যে অপচন দিয়া আছে আমাক সেই 4টা অপচনৰ কোনটো অপচন শুদ্ধ হ'ব খুদিছে মানে এটা মৌলিক সংখ্যাৰ বাবে একে উৎপাদক থাকিব লাগিব মানে ধৰি ললো 2 আৰু হেতু উৎপাদক হ'ব লাগিব 3 ৰো হ'ব লাগিব 5 ৰো হ'ব লাগিব প্ৰত্যেকটো মৌলিক সংখ্যাৰে মানে এটা একে উৎপাদক থাকে হল 2 হওক 3 হওক 5 হওক 7 হওক বা 11 বা 13 যে সংখ্যাই নহওক মানে মৌলিক সংখ্যাৰ কি হয় এটা মানে সংখ্যা কি এটা উৎপাদক কি থাকে গোটেই কেইটা মৌলিক সংখ্যাৰে একে থাকে সেই উৎপাদকটো কি হয় খুদিছে অপচন 4টাত কি দি আছে 1 2 4 আৰু 7 কোনটো হ'ব 1 হ'ব শুদ্ধ উত্তৰ অপচন এ ইয়াতে এইখন পেপাৰ আমাক কোনোবাই দিছিলে তেওঁৰ এইটো আনসাৰ ভুল হৈছিল তেওঁ অপচন ডি দিছিলে এইখন পেপাৰ আমি বেলেগে আমাক দিয়া মানে আমাক সলভ কৰিব দিছিল এজন লৰাই আমাক কি কৰিছিল নবোদয় পৰীক্ষা দিয়া লৰা এজনে কৈছিল যে এইখন পেপাৰ সলভ কৰি দিব সেইকাৰণে আমি আজি সলভ কৰি দিছো তেওঁ অপচন মানে কি কৰিছিল ডি টো দিছিল অপচন ডি টো শুদ্ধ নহয় এই 4 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ হ'ব অপচন এ হল 44 নম্বৰ কোৱেশ্চনটোৰ বাবে অপচন কি হ'ব এ হ'ব শুদ্ধ উত্তৰ মানে প্ৰতিটো মৌলিক সংখ্যাৰে কি হয় একে যেটো উৎপাদক হয় সেই উৎপাদকটো হল 1 মানে 2 কো 1 ৰে পূৰণ যাব 3 কো যাব 5 কো যাব 7 কো যাব 11 কো যাব 13 কো যাব এনেদৰে যিমান মৌলিক সংখ্যা আছে প্ৰত্যেকটোৰে কি হ'ব একে যেটো উৎপাদক থাকে সেই উৎপাদকটো হ'ব 1 মানে যেটো 4 নম্বৰ কোৱেশ্চন আছিল হেতুৰ বাবে অপচন এ হ'ব শুদ্ধ উত্তৰ এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো লৈ 5 নম্বৰ প্ৰশ্নটো কি দি আছে যদি 9432 হৰণ 1.25 ইকুৱেল টু 7545.6 হয় তেন্তে 9.432 হৰণ 12.5 ৰ মান কিমান হ'ব খুদিছে আমি এনেদৰে এনসাৰটো উলিয়াব পাৰো বা আমি হৰণ কৰি উলিয়ালে আমাৰ কি হ'ব এনসাৰটো শুদ্ধ হৈ যাব তাৰ বাবে আমাক 4টা অপচন দিয়া আছে তুমি চোৱা এটো কি হৰণ কৰিব দিছে 9.432 হৰণ কিমান দিছে 12.5 এটো তোমালোকে এনেদৰে কৰিব পাৰা কিন্তু হৰণ কৰিলে তোমালোকৰ কনফাৰ্ম হ'ব যে এনসাৰটো কি হৈছে শুদ্ধ হৈছে গতিকে চোৱা কিমান হ'ব আমি কি এনেদৰে আমি হৰণ কৰিবতো নোৱাৰিম মানে এনেদৰে হৰণ কৰিব পাৰি কিন্তু আমাৰ কি হ'ব অলপ টান হ'ব গতিকে আমি দশমিকটো উঠাই লম যেতিয়া আমি দশমিক উঠাম ওপৰটো দশমিক উঠাওতে কি হ'ব হাজাৰ আমি 1000 এৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব যদি ওপৰটোক আমি 1000 এৰে পূৰণ কৰো তলৰটোকো 1000 এৰে পূৰণ কৰিব লাগিব তোমালোকে পূৰণটো কৰি দিয়া ইয়াৰ লগত যদি আমি 1000 পূৰণ কৰো কিমান হ'ব ওপৰত যদি 1000 পূৰণ কৰো তলতো আমি 1000 পূৰণ কৰিব লাগিব ওপৰত যদি 1000 পূৰণ কৰো তেতিয়া কিমান হৈ যাব 9432 হৈ যাব আৰু তলত যদি কৰো তেতিয়া কিমান হ'ব 1250 হৈ যাব না বেছি হ'ব কিমান হ'ব 12500 হৈ যাব হল মানে ইয়াতে এটাৰ আগত দশমিক আছিল কিন্তু আমাৰ তিনিটা আছে যেহেতু এটা দশমিকটো পিছাই আৰু পিছত আমাৰ দুটা সংখ্যা আৰু এড হৈ যাব শূন্য দুটা লগ লাগি যাব আৰু ওপৰটো কিমান হ'ব 9432 আৰু তলৰটো যদি আমি 1000 এৰে পূৰণ কৰো তেতিয়া কিমান হ'ব 12500 হৈ যাব এতিয়া তোমালোকে হৰণ কৰা 12500 ৰে 9432 হৰণ কৰা কিমান বাৰ যায় চোৱা হৰণ কৰি চোৱা কিমান বাৰ যাব
ইয়াতো সৰু কৰিব পাৰিম না নাই আমি 2ৰে হৰণ কৰি আমি সৰু কৰি ল'ব পাৰিম 9432 2ৰে হৰণ কৰা কিমান বাৰ যায় 9432 হৰণ 2 কিমান বাৰ যাব 2 4 গুণ 8 হল কিমান হল 1 তাৰপিছত 4 নামি হল 14 হল 2 7 গুণ 14 তাৰপিছত কিমান থাকিল 3 টো নামি আহিব 3 টো কিমান বাৰ যাব 2 1 গুণ 2 1 থাকিল 2 নামি আহিল কিমান হল 12 12 2 কিমান বাৰ যাব 6 বাৰ 6 দুগুণ 12 এটো কিমান বাৰ যাব তেতিয়া 4716 বাৰ যাব হল এটুক যদি কাটো কিমান বাৰ যাব হৰণটো কৰি চোৱা মই কৰি দিছো সাইডত 12500 যদি আমি 2 ৰে হৰণ কৰি কিমান বাৰ যাব 2 6 গুণ 12 5 নামি আহিল 5ক 2 ৰে কিমান বাৰ যাব 2 বাৰ যাব 2 2 গুণ 4 1 ৰল তাৰপিছত শূন্যটো আহিব কিমান হল 10 10ক 2 ৰে হৰণ কৰিলে কিমান বাৰ যায় 5 বাৰ যাব 5 2 গুণ 10 তাৰ যেটো শূন্য থাকিল সেই শূন্যটো কি হ'ব ওপৰত গুচি যাব হল কিমান হল আমি 12500 যেতিয়া আমি 2 ৰে হৰণ কৰিলো তেতিয়া পালো 6250 হল আগো 2 ৰে হৰণ কৰিব পাৰিম আমি যদি 4716 2 ৰে হৰণ কৰো তেতিয়া কিমান বাৰ যাব যদি আমি 4 এবাৰ তোমালোকে হৰণ কৰা 4716 হৰণ কৰা আৰু 6250 2 ৰে হৰণ কৰি চোৱা কিমান বাৰ যায় হল মই কৰি দিছো চোৱা 4716 হৰণ 2 কিমান বাৰ যাব 2 ৰে 4 কিমান বাৰ যাব 2 বাৰ 2 গুণ 4 তাৰপিছত ৰল 7 তেতিয়া ইয়াক কিমান বাৰ যাব 3 বাৰ 2 3 গুণ 6 কিমান ৰল 1 তাৰপিছত কিমান নামি আহিব 1 নামি আহিল 2 ৰে কিমান বাৰ যাব 5 বাৰ 2 5 গুণ কিমান হ'ব 10 কিমান থাকিল 1 আৰু কি ৰৈ আছে 6 6 টো নামি আহিলে কিমান হ'ব 16 হল 2 ৰে 16 হৰণ কৰিলে কিমান বাৰ যাব 2 ৰে 16 যদি আমি হৰণ কৰো 8 বাৰ যাব 2 8 গুণ 16 শূন্য হৈ গল হল গতিকে আমি 4716 যদি আমি 2 ৰে হৰণ কৰো তেতিয়া কিমান বাৰ যায় 2358 বাৰ যায় হল কৰা এটা কি হল 2358 হল ইয়াক যদি আমি 2 ৰে হৰণ কৰো কিমান বাৰ যাব সেটা ধৰণটো কৰি দিছো চোৱা 6250 হৰণ 2 2 3 গুণ কিমান হ'ব 6 আৰু 2 নামি আহিল 2 2 ৰে কিমান বাৰ যাব এবাৰ 2 1 গুণ 2 তাৰপিছত কিমান আছে 5 5ক 2 ৰে কিমান বাৰ যাব দুবাৰ 2 2 গুণ 4 তাৰপিছত কিমান হ'ল 1 তাৰপিছত শূন্যটো নামি আহিল কিমান হ'ল 10 10 ৰে যদি হৰণ কৰা 2 ৰে যদি 10 হৰণ কৰা কিমান বাৰ যাব 5 বাৰ 5 2 গুণ 10 এনসার কিমান হ'ল 6250ক যদি 2 ৰে হৰণ কৰো তেতিয়া হ'ব 3125 হল এটা 3125 ৰে 2358 কি কৰিব লাগে হৰণ কৰিব লাগে কিমান হ'ব হৰণ কৰিলে হৰণটো কৰি চোৱা তোমালোকে মই সাইডত কৰি দি আছো কিমান হ'ব হৰণ কৰিব লাগিব 3125 ৰে কা হৰণ কৰিব লাগিব 2358 হৰণ কৰিব লাগিব হল এতিয়া হৰণ কৰা যেটো সংখ্যা আছে সেই সংখ্যাটোত পৰ যাক হৰণ কৰিব লাগে হেতু কি হৈছে সৰু হৈ আছে গতিকে আমি কি কৰিব লাগিব দশমিক এটা দি আমি কি কৰিব লাগিব শূন্য এটা আনিব লাগিব ইয়াত যদি আমি দশমিক দেও তেতিয়া ইয়াত কি হ'ব তা শূন্য এটা যোগ হৈ যাব হল 3125 ৰে এতিয়া কা হৰণ কৰিব লাগিব 23580 হৰণ কৰিব লাগিব কিমান বাৰ যাব তোমালোকে এবাৰ ভাবি চোৱা 23580 যদি আমি 3125 ৰে হৰণ কৰি কিমান বাৰ যাব আমি 7 বাৰ দি চাও হল 3125 ৰ আমি 7 বাৰ দি চাও 7 পূৰণ কৰিলে কিমান হ'ব 7 5 গুণ 35 ৰ 5 7 গল 3 হল 7 2 গুণ 14 14 3 কিমান হ'ব 17 7 7 গল 1
কিমান হ'ব তাৰপিছত চোৱা 7 গুণ 7 5 3 গুণ 7 5 গুণ কিমান আছিল 35ৰ 5 7 গ'ল 3 7 2 গুণ 14 14 3 17 7 7 গ'ল 1 7 গুণ 7 7 1 কিমান হ'ব 8 আৰু 7 3 গুণ 21 হল ইয়াত দিব পাৰিম আমি 7 বাৰ 7 বাৰ দিলে কিমান হল 21875 হল হল এবাৰ চোৱা বিয়োগ কৰিলে কিমান হ'ব 10 পৰা ইয়াতে 0 ৰ পৰা 5 গলেতো আমাৰ নহয় 0 ৰ পৰা নাযায় গতিকে 1 এটা আনিলো কিমান হল 10 10 ৰ পৰা 5 গলে কিমান থাকিল 5 ইয়াত কিমান আছে 1 গলে ইফালে কিমান থাকিব 7 হয়না 7 ৰ পৰা 7 গলে কিমান থাকিল 0 হল 5 ৰ পৰা 8 আমি বিয়োগ কৰিব নোৱাৰো 1 ধাৰাই ললে কিমান হল 15 15 ৰ পৰা যদি 8 যায় কিমান থাকিল 15 ৰ পৰা যদি আমি 8 বিয়োগ কৰো তেতিয়া থাকিব 7 হল এবাৰ চোৱা ইয়াত আমি 1 এটা ধাৰাই লৈছিলো ইয়াত 3 ৰ পৰা 1 গলে কিমান থাকিব 2 2 ৰ পৰা 1 গলে কিমান হ'ব 1 আৰু 2 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 0 গতিকে আমি এটো নিলিখো এতিয়া চোৱা কিমান থাকিল 1705 1705 ক আমি 3125 ৰে কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো আমি যে এটো দশমিক এটা দি থৈছিলো গতিকে ইয়াত কি হ'ব এটা 0 আহি যাব এবাৰ কিমান হল 17050 এবাৰ আমি 7 বাৰ দিব পাৰিম না 7 বাৰ দিব নোৱাৰো কাৰণ 7 বাৰ দিলে কিমান হ'ব 21875 হৈ যাব এবাৰ আমি কিমান বাৰ দিম এবাৰ আমি 4 বাৰ দি চাম হল 4 বাৰ দিলে কিমান হয় আমি চাম এবাৰ 3125 পুৰণ 4 কিমান হ'ব 5 4 গুণ 20 0 7 গল 2 4 গুণ 8 8 2 কিমান হ'ব 10 0 7 গল কিমান হ'ব 1 4 গুণ 4 4 1 5 4 3 গুণ কিমান হ'ব 12 এটো দিব পাৰিম না এটো দিব নোৱাৰো গতিকে কি হয় 4 বাৰ দিলে 12500 হ'ব কিন্তু তাতপৰ অলপ বেছি হ'ব পাৰে গতিকে আমি 5 বাৰ দিছো 5 বাৰ দিলে যদি নহয় তেতিয়া আমি 4 ৰে কৰিম হয়না 5 ৰে পূৰণ কৰিলে কিমান হয় চোৱা 5 ৰে যদি আমি পূৰণ কৰো 5 5 গুণ কিমান হ'ব 25 25 ৰ কিমান হল 5 থাকিল 7 গল কিমান 2 5 2 গুণ 10 10 2 12 2 7 গল কিমান 1 5 গুণ 5 5 1 কিমান হ'ব 6 আর 5 3 গুণ কিমান 15 হল 5 বাৰ দিলে কিমান হ'ব 15625 আমি এটো দিব পাৰিম 5 বাৰ দিলে কিমান হ'ব 15625 হ'ব 17050 ৰ পৰা 15625 বিয়োগ কৰিলে কিমান হ'ব এটো 0 ৰ পৰা না যায় 1 ধাৰাই আনিলো 10 ৰ পৰা 5 গলে কিমান হ'ব 5 ইয়াতে 1 দিয়াৰ লগে লগে কিমান থাকিল 5 ৰ পৰা 1 গলে 4 থাকিল 4 ৰ পৰা 2 গলে কিমান হ'ব 2 এবাৰ আছে 0 ৰ পৰা 6 বিয়োগ কৰিব দিছে 0 ৰ পৰা তো আমি 6 বিয়োগ কৰিব নোৱাৰো গতিকে 1 এটা কি কৰিম ধাৰাই লম 1 এটা যদি আমি ধাৰাই লম তেতিয়া কিমান হ'ব 10 10 ৰ পৰা 6 গলে কিমান হ'ব 10 ৰ পৰা 6 গলে 4 ইয়াত 1 এটা দিয়াৰ লগে লগে 7 ৰ পৰা 1 গলে কিমান থাকিল 6 6 ৰ পৰা 5 গলে কিমান হ'ব 6 ৰ পৰা 5 গলে 1 ইমান এবাৰ কিমান থাকিল এইবাৰ থাকিল 1425 থাকিল 1425 ক তো 3125 ৰে হৰণ না যায় গতিকে আমি কি কৰিব লাগিব দশমিক দিয়া আছে বাবে ইয়াত এটা 0 আহি যাব এবাৰ কিমান হৈ গল 14250 আমি ইয়াৰ আগত 4 ৰে এবাৰ পূৰণ কৰি চাইছিলো নহয় 12000 কিবা ওলাইছিল হেতু মই আকৌ কৰিম বাৰু হেতু কি হ'ব এবাৰ কি কৰিব পাৰিম আমি 4 বাৰ দিব পাৰিম হয়না এবাৰ তো আমি 4 বাৰ দিব পাৰিম 4 ৰে এবাৰ পূৰণ কৰি চাও বাৰু কিমান হ'ব 5 4 গুণ 20 0 7 গল 2 4 গুণ 8 8 2 কি 10 0 8 গল 1 4 গুণ 4 4 1 কিমান হ'ব 5 আৰু 4 3 গুণ কিমান 12 কিমান হ'ব 12500 আমি 4 বাৰ দিলো 4 বাৰ দিলে কিমান হ'ব 12500 হৈ যাব হল কিমান ৰব 0 0 গলে 0
আৰু 5 ৰ পৰা 0 গলে কিমান থাকিল 5 2 ৰ পৰা তো আমি 5 বিয়োগ কৰিব নোৱাৰো 1 ধৰি ললো কিমান হল 12 12 পৰা 5 গলে কিমান থাকে 7 হল 4 পৰা 1 ধৰাই দিলে ইয়াত থাকিব কিমান 3 3 ৰ পৰা 2 গলে কিমান থাকিল 1 আকৌ কিমান হল 1750 হল 1750 তো আমি 3125 কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো তেতিয়া আমি কি দিম দশমিক দিয়া আছে ইয়াত এটা কি আহিব 0 আহিব ইয়াতো আছিল কিমান আছিল 17050 আছিল কিমান হৈছিল 17050 হৈছিল ইয়াত কিমান 17500 হল হল এটা আমি ইয়াক কি কৰিব পাৰিম 5 বাৰ দিব পাৰিম হয়না যদি আমি 5 বাৰ দাও কিমান হ'ব 15000 আগতে মই পূৰণ কৰি থৈ দিয়া আছে 15625 হ'ব যেতিয়া 15625 হ'ব ইয়াত বিয়োগ কৰিলে কিমান থাকিল 0 ৰ পৰা তো 5 না যায় ইয়াতো আগতটো কি আছে 0 আছে তাৰ আগত কিমান আছে 5 5 ৰ পৰা যদি 1 ধৰাই লয় তো কিমান হৈ যাব 10 আৰু ইয়াৰ পৰা 1 যদি ইয়াত ধৰাই দিও কিমান হ'ব ইয়াত 10 হ'ব ইয়াত কিমান হৈ থাকিব 9 10 ৰ পৰা 5 গলে কিমান হল 5 ইয়াৰ পৰা 1 ধৰাই দিছো নহয় ইয়াতে কিমান থাকিল 9 9 ৰ পৰা 2 গলে কিমান হল 7 আৰু হিফালে কিমান থাকিল আমি 1 এটা ধৰাই আনছিলো নহয় 5 ৰ পৰা 1 গলে কিমান থাকিল 4 গতিকে এই 7 ৰ পৰা 1 এটা লৈ যদি আমি কিমান হ'ব 14 14 ৰ পৰা যদি 6 যায় কিমান থাকিব 14 ৰ পৰা যদি 6 বিয়োগ কৰো আমাৰ থাকিব 8 হল এবাৰ ইয়াৰ পৰা 1 যেহেতু দি দিলো দিয়াতে 7 ৰ পৰা 1 গলে কিমান থাকিল 6 6 ৰ পৰা যদি আমি 5 বিয়োগ কৰো তেতিয়া কিমান হ'ব 1 মানে কিমান হল আমাৰ কিমান থাকিল 1875 1875 হল এবাৰ 1875 তো আমি 3125 ৰে আমি কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো গতিকে ইয়াত দশমিকটো দিয়া আছে বাবে ইয়াত কি হল এটা 0 আহি গল কিমান হ'ব 18750 এবাৰ আমি 3125 ক আমি 6 ৰে পূৰণ কৰি চাম যদি যায় আমাৰ এনসাৰটো ওলাই যাব কিমান হ'ব 3125 কিমানেৰে কৰিম 6 ৰে কৰিম কারণ 5 বাৰ কৰিলে কিমান হয় 15625 হয় গতিকে আমি 6 বাৰ কৰি চাও 5 6 গুণ 30 ৰ 0 হাতে গল 3 6 দুগুণ 12 12 3 কিমান হ'ব 15 ৰ 5 হাতে গল 1 হল তাৰ পিছত কিমান থাকিল 6 গুণ 6 6 1 কিমান হ'ব 7 আৰু 6 3 গুণ কিমান হয় 18 মানে কি হল 6 বাৰ দিলে আমাৰ 18750 হৈ যাব হল এটা আমি পাই যাম তেতিয়া ইয়াত কি হবে आंसरটো এটো 0 আহি গল আৰু আমি आंसर কিমান পালো 0.7546 হল 0.7546 মানে ইয়াত কি হবে তা 0 হ'ব आंसर কিমান হ'ব 0.7546 এটো হ'ব শুদ্ধ উত্তৰ মানে 5 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কিমান হ'ব 0.7546 মানে ইয়াৰ কোনটো অপচনত আছে 5 নম্বৰটো অপচন বি ত আছে শুদ্ধ উত্তৰ কিন্তু আমাক যিজনে পেপাৰখন দিছিলে তেওঁ অপচন সি দিছিলে তেওঁ এটো ভুল কৈছিল অপচন বি হ'ব কি শুদ্ধ উত্তৰ মানে 45 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কিমান হ'ব 45 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল বি 0.7546 হল অপচন বি হ'ব শুদ্ধ উত্তৰ হল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ এখন পেপাৰ বেলেগে দিয়া বাবে কিছুমান অপচনত মানে সিহঁতে বেলেগ বেলেগ টিক মাৰ্ক দি থৈ দিছিলে আমিতো হেতু কাটি দিব নোৱাৰো গতিকে হেতু ওলাই আছে কিন্তু মই তোমালোকক সলিউশন কৰি গৈছো কোনটো কোনটো শুদ্ধ হৈছে তোমালোকে গম পাইছা 6 নম্বৰটোৰ বাবে অপচন এ আছিল আৰু 5 নম্বৰটোত কি হ'ব অপচন বি শুদ্ধ হ'ব সেটাও কিন্তু অপচন সি দিছিলে এটো তাৰ ভুল হৈছিল তোমালোকে आंसरটো কৰাৰ পিছত চাই লবা দেই আগতে ইয়াতে কি টিক মাৰ্ক দিয়া আছে হেতু নাচাবা ইয়াতে ভুল থাকিব পাৰে মই কৈ দিছো তোমালোকৰ आंसरটো অপচন 5 নম্বৰ কোৱেশ্চনটোৰ বাবে কি আছে অপচন বি হ'ব শুদ্ধ উত্তৰ এবাৰ আমি 6 নম্বৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা স্ক্ৰিনত ওলাই আছে পেপাৰখন 6 নম্বৰ প্ৰশ্নটো দিয়া আছে 1.1 1.01 1.001 0.01 তাৰপিছত 11.01 আৰু কি দিয়া আছে 111.10001 ৰ যোগফলটো কিমান হ'ব খুদিছে চাৰিটা অপচন দিয়া আছে এই গোটেইকেইটা যদি আমি যোগ কৰো তেতিয়া যোগফলটো কি হয় এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব খুদিছে হল
তাৰ বাবে আমি কি কৰিম আমি চাৰিটা এই যিকেইটা সংখ্যা দি আছে কিমান দিয়া আছে 1 2 3 4 5 6টা এই 6টা কি কৰিম আমি যোগ কৰিম যোগ কৰাৰ পিছত যেটো যোগফল হয় সেই যোগফলটো কোনটো অপচনত আছে আমি চাম হল সব প্ৰথমতে কিমান দি আছে 1.1 দিয়া আছে তাৰ পিছত সব দশমিকৰ তলে তলে দশমিক পাতিবা দেই তাৰ পিছত কিমান আছে 1.01 তাৰ পিছত সব কিমান দি আছে 1.001 তাৰ পিছত কিমান দি আছে 0.01 হল 0.01 তাৰ পিছত কিমান দি আছে 11.01 11 মানে কিমান হ'ব ইফালে আহি যাব 11.01 মানে দশমিকৰ তলে তলে দশমিকটো পাতিব লাগিব তাৰ পিছত চোৱা কিমান আছে 111.1 হল এতিয়া এই গোটেই কেইটা যোগ কৰাৰ পিছত যোগফল যেটো হ'ব হেতু আমি কোনটো অপচনত আছে চাম হল চোৱা ইয়াতে একো নাই গতিকে কি 1 আছে 1 যোগ 0 কিমান হ'ব 1 1 যোগ 0 যোগ 1 যোগ 1 যোগ 0 কিমান হ'ব 1 1 2 2 1 3 হল হল 1 যোগ 1 কিমান 2 দশমিক 1 2 3 4 5 2 1 মানে অপশন কিমান কোনটো आंसर কিমান হ'ব 125.231 ইয়াৰ কোনটো অপশনত আছে 125.231 অপশন সি আছে হল 46 নম্বৰ কোৱেশ্চনটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ হল অপশন সি আছে 125.231 6 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হল অপশন সি হল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ ইয়াতে কিছুমান आंसर ভুল আছে বাৰু তোমালোক মই আগতে কৈ আহিছো গতিকে মই কৰাৰ পিছতে তোমালোকে কোনটো অপশন হয় লিখি লবা 6 নম্বৰ প্ৰশ্নটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব বুলি ক'লো 6 নম্বৰ 6 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ অপশন সি কি দিয়া আছে 125.231 হল এতিয়া যাম আমি 7 নম্বৰ প্ৰশ্নটোলৈ 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তোমালোকে চাই লোৱা কি দিয়া আছে 3 যোগ 100 ভাগৰ 3 যোগ 1000 ভাগৰ 3 যোগ এটো কিমান দি আছে 1 পিছত কিমানটা শূন্য দি আছে